নমস্কাৰ সকলোকে আজিৰ এই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ দৰ্শকসকলক মই প্ৰদীপ লাগছে স্বাগতম জনাইছোঁ। আজিৰ বিশেষ ভিডিঅ'টি হৈছে আমাৰ নৱপ্ৰজন্মৰ এই পঢ়ি থকা সময়ত যিবিলাক ল'ৰা ছোৱালীয়ে প্ৰতিভা সম্পন্ন এনেকৈ ভাল শিক্ষা দীক্ষাত আগবাঢ়িছে সেইবিলাকৰ লগত মই সংগতি ৰাখি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আমাৰ বিশেষ আজিৰ ভিডিঅ'টি হৈছে যে আমাৰ গাঁৱৰ এজন ল'ৰাৰ এজন ভাল নম্বৰ পাই মেট্ৰিক পৰীক্ষাত তেনেকৈ উত্তীৰ্ণ হৈছে। তাকে লৈ আজি আপোনালোক সকলোকে মই দেখুৱাবলৈ লৈছোঁ। এই গাঁৱৰে 6টা বিষয়তে লেটাৰ পাইছে, আমি ৰিজাল্টবিলাক পাইছোঁ। সেইটোৰ কাৰণে আমি বহুতো সুখী। আৰু এনে যেন আমাৰ প্ৰতিভা থকা ল'ৰা আমাৰ এই এৰিয়াত নাছিলে আৰু পোৱাও নাছিলোঁ, কিন্তু আজি দেখা পাইছোঁ যে আমাৰ এই গাঁৱতো আমাৰ এই তেনেকৈ ভাল ল'ৰা ছোৱালী তেনেকৈ ওলাইছে। আৰু অনিতাই সেই ল'ৰাজনৰ কেনেকৈ পঢ়িছিলে বা কেনেধৰণৰ পঢ়ি তেনেকৈ ভাল মাৰ্ক পাবলৈ সক্ষম হৈছে সকলো। প্ৰথমে আজিৰ এই ভিডিঅ'টিত তোমাক মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আৰু তোমাৰ যিখিনি প্ৰতিভা তুমি প্ৰকাশ কৰিব বুলি মোৰ আশা। আৰু বহুত সুখী। আৰু তুমি যে ইমান ভাল নম্বৰ পাই আমাৰ গাঁৱৰ গৌৰৱ কঢ়িয়াই আনিছে, তোমাক কি বুলি ধন্যবাদ দিম মই নিজেও জানো, কিন্তু তোমাক এই প্ৰতিভা লৈ মোৰ ফালৰ পৰা এখনি মাফলাৰেৰে মই সম্বৰ্ধনা বিচাৰিছোঁ মই ব্যক্তিগতভাৱে। আজি তোমাৰ এই অনুষ্ঠানৰ আৰম্ভণিতে তোমাৰ পৰিচয় আৰু তুমি কেনেকৈ পঢ়িছিলা সেইখিনি অকণমান মনৰ কথা ব্যক্ত কৰা। মোৰ নাম অনিল দাই, মই জনাই ফ্ৰেঞ্চিলিয়ান হাইস্কুল জনাইত পঢ়িছিলোঁ। ফ্ৰেঞ্চিলিয়ান হাইস্কুলতো তাতো ইংলিছ মিডিয়াম নহয় জানো? ইংলিছ মিডিয়াম। ইংলিছ মিডিয়াম, প্ৰায় ইংলিছতে কথা পাতে মাষ্টৰবিলাকে বা মেডামবিলাকে। ফ্ৰেঞ্চিলিয়ান এই হাইস্কুলত ইংলিছ স্কুলত অসমীয়া মাধ্যমৰ ছাবজেক্ট আছে নেকি? আছে আছে, এমআইএল ছাবজেক্ট আছে। আছে তেনেকৈ বহুখিনি ছাবজেক্ট আছে চাগে। 6টা ছাবজেক্ট আছে, মেইন ছাবজেক্টটো 6টা। অসমীয়া ভাষাটো যদি ভালকৈ নাজানো, তুমি ইচ্ছা কৰিলে ইংলিছতো কৰিব পাৰিবা, কথা পাতিব পাৰিবা। তোমাৰ মনোভাৱটো কৈ দিয়ক, বা কেনেকৈ পঢ়িছিলে বা শিক্ষকসকলে তোমাক কেনেকৈ প্ৰেৰণা দিছিলে। তুমি আৰু বেলেগ কম্পিউটাৰ এনেকুৱা অসমীয়া বিষয়ত কিমান নম্বৰ পাইছিলা? অসমীয়া বিষয়ত মই 93। আৰু বেলেগ ছাবজেক্টবিলাকত কেনেকৈ? ইংলিছত 85, ছ'চিয়েল ছায়েন্সত 89, এডভান্স জিঅ'গ্ৰাফীত 90, জেনেৰেল ছায়েন্সত 93 আৰু মেথামেটিক্সত 97। আৰু তেনেকৈ আগৰ পৰা তেনেকৈ ভাল নম্বৰ পাম বুলি তুমি পৰিকল্পনা লৈ কৰিছিলেনে, বা কোনোবা সদায় ব্যক্তিয়ে পৰীক্ষাৰ সময়ত কৰিছিলে বা সহায় কৰিছিলে? মোৰ এমটো মই ক্লাছ 10ত যেতিয়া মই ফাৰ্ষ্ট মোৰ ষ্টেপ ক্লাছ 10ত এই পঢ়িছিলোঁ, তেতিয়া মোৰ কিবা এমটো আছিল যে এতিয়া বৰ্ড এক্সামত, ক্লাছ 10ৰ বৰ্ড এক্সামত ভাল মাৰ্ক আনিম, এনেকুৱা 90, 95 এনেকুৱা আশা কৰিছিলোঁ। তেতিয়াৰ পৰা সংকল্প লৈছিলোঁ চাগে। ভাল, তোমাৰ এই এইমটো বহুত ভাল লাগিছে। তেনেকৈ যদি আগৰ পৰা যদি কিবা এটা এইম লৈ কিনি নপঢ়ে, যিকোনো কামে সিদ্ধি নহয় বুলি আমাৰ জ্যেষ্ঠসকলে কয়। আৰু তেনেকৈ হয় বাৰু। তুমি যে ইমান কষ্টৰে কৰিছিলা, কষ্ট কৰাৰ আঁৰত পিতৃ মাতৃয়ে বা তোমাৰ সপৰিয়ালে কেনে প্ৰেৰণা দিছিলে? কোনে বেছি আগবঢ়াইছিলে বাৰু পঢ়া শুনাৰ ক্ষেত্ৰত? পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজে পঢ়িছিলোঁ, টিউশ্যনো লোৱা নাছিলোঁ। মই অনলাইনত ভিডিঅ' চাইছিলোঁ, ওৱানছত এনেকুৱা ছায়েন্সৰ মেথছৰ চাইছিলোঁ, আৰু লেংগুৱেজ ছাবজেক্ট এটা নিজে পঢ়িছিলোঁ। টিউশ্যন এনেকুৱা কিবা নাই, মোৰ নিজে চেষ্টা কৰিছোঁ, নিজে অকল কনচিষ্টেঞ্চি এনেকৈ পঢ়িছোঁ। আৰু ইয়াৰ পৰাতো আমাৰ গাঁৱৰ পৰা, এই ৰুক্মিণী গাঁৱৰ পৰা প্ৰাঞ্চলনলৈ বহুত দূৰ। কেনেকৈ ইমান অহা যোৱা কৰি
ক্লাছটো কৰিছিলে বা কেনেধৰণৰ ব্যৱস্থা লৈছিলে? মই জনাইতে থাকিছিলোঁ মইদাপুৰ গাঁৱত, তাতে থাকিছিলোঁ। তাত কোনে কোনে থাকে বাৰু? মোৰ মা, দেউতা আৰু ভাইটি এজন আৰু মই। তাতে ক্লাছটো কৰিছিলে, ঘৰটো তাতে আছে চাগে? আছে। আছে। আচ্ছা, ধন্যবাদ। তুমি যে ইমান কষ্টৰে পঢ়িছিলা, আমি তেনেকৈ ধন্যবাদ জনাম। আমি বহুতো সুখী আৰু আনন্দ। তোমালোকে আগবাঢ়ি যাবা তাকে আশা কৰিছোঁ। আৰু ইমান কষ্টত তুমি পঢ়িছিলা বা ভাল নম্বৰ পাইছা, কিমান পাৰ্চেণ্ট হ'ল? 91.17. আৰু তুমি এই শিক্ষক শিক্ষয়িত্ৰীবিলাকক তোমাৰ পৰা কিনে ভাবিছে বাৰু, অনুভৱ কি? মোৰ স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে ভালকৈ গাইড কৰিছে মোক। বিশেষকৈ অসমীয়া শিক্ষকজনে কৈছিলে আছামিছত বহুত গুৰুত্ব দিবলৈ, মানে লেংগুৱেজ ছাবজেক্ট হয়। মানে লেংগুৱেজ ছাবজেক্টত নম্বৰটো অলপ মানে বেছিকৈ পালে পাৰ্চেণ্টেজটো ইনক্ৰিজ হৈ যায়, সেইকাৰণে লেংগুৱেজ ছাবজেক্টত গুৰুত্ব দিব বুলি কৈছিলে। সেয়ে মই লেংগুৱেজ ছাবজেক্টত আছামিছত 93 পাইছিলোঁ। তুমি পঢ়া শুনাৰ ক্ষেত্ৰত ঘৰত কিমান সময় পঢ়িছিলা? তুমি কেনেধৰণৰ পদ্ধতিৰে পৰিকল্পনা লৈ পঢ়িছিলা? ঘৰত মই এনেকুৱা দিনত 3 ঘণ্টামান, মানে ৰাতিপুৱা 3 ঘণ্টা আৰু সন্ধিয়া 3 ঘণ্টা পঢ়িছিলোঁ। স্কুলৰ যিকেইটা হোমৱৰ্ক দিছিলে সেইকেইটা টাইমমতে কৰিছিলোঁ। আৰু সকলো হোমৱৰ্ক BPP মানে ডেইলি কিবা হোমৱৰ্ক দিয়ে সেইকেইটা কৰিছিলোঁ। নোটছ সেইকেইটা ৰিভাইজ কৰিছিলোঁ। প্ৰায় টেক্সট বুক ইউজ কৰিছিলে নে বা নোটছ তেনেকৈ ছাজেশ্যন লৈ বেছি পঢ়া শুনা কৰিছিলে? মই টেক্সট বুকেই ইউজ কৰিছিলোঁ। টেক্সট বুক NCERT ভাল লাগিছে। টেক্সট বুক পঢ়ি যিমান নম্বৰ পায় আৰু নোটছৰ পঢ়ি তেনেকৈ নম্বৰ পোৱাতকৈ পাৰ্থক্য আছে। কাৰণ নিজৰ বিবেকেৰে সেইটো টেক্সট বুকত সজা পৰা তেনেকৈ লিখিব পাৰে। তাৰ কাৰণে টেক্সট বুকটো বহুত ভাল। আৰু প্ৰায় নোটছত বা ছাজেশ্যনৰ কুৱেশ্যনবিলাক বা উত্তৰবিলাক পৰীক্ষা নিৰীক্ষকে সেইবিলাক চায়, তাৰ কাৰণে নম্বৰটো কম পায়। মই ভাবোঁ যে টেক্সট বুক বেছি ব্যৱহাৰ কৰি তুমি পঢ়িবা আৰু নিজে কুৱেশ্যন বনাই বা উত্তৰ বনাই তেনেকৈ নোটবুক তেনেকৈ লিখি লোৱা বহীত, তেনেকৈ বেছি ভাল হ'ব বুলি ভাবিছোঁ। পঢ়া শুনাৰ বাহিৰে তোমাৰ কিবা অভিজ্ঞতা আছে নেকি, বা বাহিৰা অভিজ্ঞতা গীত মাতৰ বা অংকন কলা বিদ্যালয়ৰ যিকোনো তেনেকৈ অন্যান্য বিদ্যা? মই কি বিষয়ত বেছি ভাল পাওঁ? ফিজিকেল এডুকেশ্যন, যেনেকা নেকি স্পৰ্টছ, ক্ৰিকেট, ভলীবল, এইবিলাক এই খেল ধেমালিত সৰুৰ পৰা খেলিছিল? খেলিছিলোঁ। যিমান যি হ'লেও মানে সকলো বিষয়তে পাৰদৰ্শিতা দেখুৱাব লাগে আৰু মনোযোগ দিব লাগে, সেইটো মোৰ ফালৰ পৰা আশা। আৰু তোমালোকে সেইবিলাক মনত ৰাখিবা। জ্যেষ্ঠসকলে যি বিদ্যা দিয়ে বা যেনেকৈ শিকায় সেইবিলাকক মনত ৰাখিব লাগিব, তেতিয়াহে নিজৰ জীৱন উজ্জ্বল কামনা কৰিব পৰা মানে আশা থাকে। আশা থাকিলেহে আগলৈ আগুৱাব পাৰে বুলি সকলোৱে কৈছে, আৰু মোৰ ফালৰ পৰাও কৈছোঁ। এইবিলাক বহুত গুৰুত্ব দিবা আৰু পঢ়া শুনাৰ ক্ষেত্ৰত। আৰু বেলেগ বেছিকৈ আজিকালি মোবাইল ব্যৱহাৰ কৰে ল'ৰা ছোৱালী, বেছি মোবাইল ব্যৱহাৰ কৰে। মোবাইলত যিটো প্ৰয়োজনীয় কিতাপৰ বিষয়বস্তু বা পাঠ সকলোখিনি পোৱা যায় মোবাইলত, সেইবিলাকে তুমি অধ্যয়ন কৰিবা। কোনোবা যদি তেনেকৈ শিকোৱাকো তুমি লক্ষ্য কৰিবা যে কোনটো বিষয়ত বেছি গুৰুত্ব দি মোক শিকাইছে বা কৈ দিছে, সেইখিনি লক্ষ্য কৰিব লাগিব। কাৰণ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে কিছুমানে ভাল পাঠবিলাকো চাই মোবাইলত, কিন্তু তাৰ ভিতৰতে চিৰিয়েল কিবা তেনেকৈ থাকে নহয়, সেইবিলাকো চায়, কিন্তু তাত পঢ়া শুনাৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহয়। মোবাইলটো যদি ইউজ কৰিছা, তুমি এই ক্লাছমেটত বা পাঠবিলাকত কি তেনেকৈ জটিল প্ৰশ্ন থাকে বা ছায়েন্সত বহুতখিনি বিষয় থাকে, সেইবিলাক চাবা। তোমাক মোৰ ফালৰ পৰা তেনেকৈ অভিনন্দন জনাইছোঁ আৰু আগবাঢ়ি যাবা। আৰু পঢ়া শুনাৰ ক্ষেত্ৰত পাঁচলানত সঁচাকৈ এই ইংলিছ স্কুলত বহুত ল'ৰা ছোৱালী ভাল হৈছে। তুমি তেনেকৈ ভাল হৈছা,
আৰু আমাৰ গাঁৱৰ গৌৰৱ, জোনাইৰ গৌৰৱ আৰু ধেমাজি জিলাৰ গৌৰৱ অকল আমাৰ এই গাঁৱৰে নহয়, সকলোখিনি আমি শিক্ষক মেডামসকলেও যেন আশীৰ্বাদ দিয়ে, তুমি সকলোকে প্ৰেৰণা গ্ৰহণ কৰিব লাগিব। কোনোবা কিবা এটা কয় বা বেয়া লগৰীয়া পায়, তাৰ পৰা তুমি বাচি থাকিব লাগিব। সেই লগৰীয়াজন তোমাক কি পথলৈ বা কেনেকুৱা ৰাস্তালৈ লৈ গৈছে তুমি লক্ষ্য কৰিবা। আৰু যদিহে তুমি গম পোৱা সেই ল'ৰাজন বা মোৰ লগৰজন তাৰ লগত গ'লে যদি মোৰ ভৱিষ্যত বেয়া হ'ব, এইটো যদি তুমি গম পোৱা, তুমি নাযাবা। ভাল সংগত থাকিলে ভাল নাম পায়, অসৎ সংগত থাকিলে ভাল নাম কেতিয়াও নাপায়। তোমাক আমাৰ গাঁৱত তেনেকৈ গৌৰৱ কৰি অনা প্ৰতিভাৱান ল'ৰা দেখি বেছিকৈ সুখী। শিক্ষয়িত্ৰীসকললৈ তোমাৰ ক'বলগীয়া আছে নেকি? First of all, I thank all the teachers and my schools, non-teaching staffs, the fathers, sisters, and all dear my teachers. I especially thank you all for guiding me to have a nice future. Father, thank you. তো ভাল লাগিছে আৰু তেনেকৈ আগবাঢ়িব লাগিব, এটা তেনেকৈ কৈ যাব লাগিব। প্ৰতিদিনে অলপ হ'লেও অলপ মানে তেনেকৈ আগবাঢ়ি গ'লেহে তুমি ভৱিষ্যতে সুফল পাবলৈ সক্ষম হ'ব। এতিয়া ইমান ভাল নম্বৰ পাইছা, ভৱিষ্যতে কি হ'ব বিচাৰে? কোনটো ক'ত পঢ়িব পাৰে? মই জনাইতে পঢ়িম, জনাই MS কলেজ। বিভাগ কোনটো বিভাগত? ছায়েন্স ষ্ট্ৰীমত যাম। ছায়েন্স, PCB, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। ছায়েন্সত পঢ়ি তুমি ভৱিষ্যতে কি হ'ব বিচৰা? মই এজন চিকিৎসক হ'ব বিচাৰিছোঁ। চিকিৎসকত বহুত গুৰুত্ব দিছে আৰু ভাল, বেলেগে ক'বলগীয়া নাই। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু তোমাৰ মা দেউতাকে পঢ়া শুনাৰ ক্ষেত্ৰত তোমাক কিবা বেয়া মাত দিছিলে নে বা ভাল মাতেৰে তোমাক শিকাইছিলে বাৰু ঘৰত? My parents are my mentor. They are my shining inspiration. My father, he is my bright future. Without my father, I am nothing. He took my finger in my childhood and he teach me how to work, how to overcome, how to don't fear, don't be fearless. Be fearless. He teaches me don't go to the bad things. Be on your path and go on your own path. Thank you. ঠিক তেনেকৈ আমি কৰি আছোঁ, তোমাক হাইকত লৈ আছোঁ। তেনেকৈ আগত কিবা পাইছিলোঁ নেকি? নাই পোৱা। প্ৰথম এইবাৰহে মানে আগবাঢ়িছা আৰু তেনেকৈ আগবাঢ়িব লাগিব। তুমি নাভাবিবা যে মই এনেকুৱা সময় মই নাপাম বুলি নাভাবিবা। কোনটো সময়ত কি সময় আহিব তুমি নাজানা, আৰু তেনেকৈ আহিছে। অকস্মাত মিডিয়াৰ আগত ক'বলগীয়া বাধ্যতা হৈছে। তুমি তোমাৰ আগ্ৰহ আৰু প্ৰতিভাক লৈহে সেইখিনি পাইছে। আৰু তুমি ইয়াতে নহয়, বহুত ভাল ভাল মহান ব্যক্তিসকল তুমি লগ পাবা। ঘৰত কিমান সদস্য আছে? মা দেউতা আৰু ককা আইতা? মা দেউতা, ককা আইতা আৰু ভাইটি এজন আৰু ভাইটিটো কিমান পঢ়ে? এতিয়া ক্লাছ 8। সঁচাকৈ তুমি তোমাৰ মাৰ্কটো পাই আমি শুনিবলৈ পাই বহুত সুখী, আৰু তোমাৰ ভাইটিকো তেনেকৈ পঢ়াবলৈ আশা কৰিছোঁ আৰু তোমালোকে চেষ্টা কৰিবা। তোমাৰ ভাইটিয়ে যদি ভাল জ্ঞান পায় বা ভাল চৰিত্ৰ থাকে বা তোমাতকৈ বেছি আগ্ৰহ থাকে পঢ়া শুনাৰ ক্ষেত্ৰত, ভাল হ'ব বুলি আশা ৰাখিছোঁ। তুমি সকলোৰে মৰম চেনেহ বুজি পাই তুমি যদি আগ্ৰহ কৰা পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়িব বুলি মোৰ আশা। বহুত ভাল লাগিছে, তোমাৰ এই প্ৰতিভাক লৈ আমি বহুতো গৌৰৱ, আৰু তুমি আগবাঢ়ি যাবা বুলি আশা ৰাখিছোঁ। আৰু মই তোমাৰ মাক মই কিছু কথা সুধিব বিচাৰিছোঁ আৰু কথা পাতিব বিচাৰিছোঁ। শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ পাই উত্তীৰ্ণ হোৱা এই অনিল টাইডৰ মাতৃ, এই মাতৃক মোৰ ফালৰ পৰাও প্ৰথমে স্বাগতম জনাইছোঁ। আৰু এই অনিল টাইডে কেনেদৰে পঢ়িছিলে, ঘৰত বা কিমান সময় পঢ়ি তেনেকৈ ভাল নম্বৰ পাবলৈ সক্ষম হ'লা? ভাল নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ আঁৰত তুমি কিবা ক'ব নেকি অনিল টাইডৰ বিষয়ে? তোমালোকে কেনে ব্যৱহাৰ কৰিছিলা বা প্ৰেৰণা দিছিলা? নমস্কাৰ, কুম্ভক চুলুম।
আজি বহুত ভাল লাগিছে, ক'ব গ'লে বহুতেই সুখী আজি। সৰুৰে পৰা কষ্টৰে ঘৰত কিমান সময় পঢ়িছিলে? ক্ৰিকেটে কৰিছিলে বাৰু, যেতিয়া টাইম পায় তেতিয়াই কিতাপ চাই বাৰু, যিমান হ'লেও পঢ়াত মন দিছিলে। হয়। আমিও কৈছিলোঁ বাৰু পঢ়াত মন দিয়ক, হৈ চবতকৈ ডাঙৰ ল'ৰা, তাৰপিছত ভাল নম্বৰ পাই পৰীক্ষাত পাছ কৰিব লাগিব বুলি কৈছিলোঁ আমিও। মানে এই অনিল তাইতে নিজে পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়িছে, তেনেকৈ আগবাঢ়িছিলে চাগে। অঁ, আৰু কিছুমান ল'ৰা এনেকুৱা হয়, পঢ়িব লাগিব, সময় বুজি পঢ়িব লাগিব বা পঢ়ক, এতিয়া পঢ়াৰ সময় এইটো মাক বাপেকে নোপোৱালৈকে পঢ়া শুনাত পাহৰি থকা নিচিনা হয়। এইখিনি লক্ষণ এই অনিল টাইডৰ আছিলে নেকি? নাই, এনেকুৱা লক্ষণেই নাই বাৰু তাৰ মানে নিজে টাইম টেবুলটো বুজি পাইছিলে, মানে কিমান ঘণ্টা পঢ়িব লাগে, কিমান টাইম পঢ়িব লাগে, ক'ত কি কৰিব লাগে নিজে গম পাইছিলে। হ'লেও আমিও কৈছিলোঁ আৰু। ভাল হৈছে বাৰু। এই অনিল টাইডৰ ঘৰৰ পৰিয়ালৰ লগত বা জ্যেষ্ঠসকলৰ, শিক্ষকসকলৰ লগত ব্যৱহাৰ কেনেধৰণৰ আছিলে? ইয়াৰ কেনে ব্যৱহাৰ কৰিছিলে, মাক বাপেকক কেনে ব্যৱহাৰ কৰিছিলে, তুমি সেইখিনি কথা অকণমান আমাক কৈ দিয়ক। ক্ষেত্ৰত বাৰু ভালে আছিলে, লগৰীয়াৰ লগত হ'লেও আমাক সুধিয়ে গৈছিলে বাৰু, বা য'ত গ'লেও। ইমান ভাল নম্বৰ পাই উত্তীৰ্ণ হৈছে অনিল টাইডে, আমি বহুতেই সুখী। আৰু ইয়াৰ চৰিত্ৰত বা জ্যেষ্ঠসকলক বা শিক্ষক শিক্ষয়িত্ৰী বা আইতা, ককা আইতা, মা দেউতাকৰ ওপৰত ব্যৱহাৰ কেনেধৰণৰ আছিলে ল'ৰাজনৰ? এনেকুৱা ক্ষেত্ৰত ভালে আছিলে বাৰু চবৰ লগতে। হয়। তাৰপিছত আমাক নুসুধাকৈ ক'লৈকো যোৱা নাছিলে, যি কাম কৰিছিলে আমাৰ লগতে কিবা আলোচনা কৰি কিনি ক'ত যাব লাগে চব লগতে আমি সহযোগ কৰিছিলোঁ। হয়, তুমি পৰামৰ্শত এইখিনি যিটো কাম কৰিলে কৰে আৰু ভাল লাগিছে বাৰু। তেনেকৈ আগবাঢ়ি যাবা। আমি নজনাটো কৈ দিব লাগিব বা তেনেকৈ শিক্ষা দিব লাগে ল'ৰা ছোৱালীক। আজিকালি বহুত বেয়া ধৰণৰ তেনেকৈ চৰিত্ৰ সৃষ্টি হয় অনুষ্ঠানটিত। এই অনিল টাইডৰ কাৰণে মোৰ ফালৰ পৰা বহুতো অনুপ্ৰেৰণা জনাইছোঁ, আৰু ভাল হ'ব, ভৱিষ্যতে ভাল হওক তাৰে কামনা কৰিছোঁ, আৰু ভগৱানে আশীৰ্বাদ দিব। আৰু তোমালোকেও সহায় সহযোগিতা প্ৰেৰণা দি থাকিব। নিশ্চয় অনিল টাইডে আৰু ভৱিষ্যতলৈ উজ্জ্বল কামনা কৰিব আৰু ভাল নম্বৰ বা ভাল ফলাফল দেখুৱাব বুলি মোৰ ফালৰ পৰা আশা। সকলোকে ধন্যবাদ যাচি এই ভিডিঅ'টি সামৰিব বিচাৰিছোঁ। আৰু আপোনালোকে বহুত গুৰুত্ব দিবা, এই ল'ৰাজন ভাল হ'ব, আৰু আশা কৰিছোঁ ইয়াৰ ভৱিষ্যত সফল কামনা কৰিছোঁ। ধন্যবাদ।